অৰুণোদয় লাভ কৰিব এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিছো লাখপতি বাইদেউ ইচ্ছা আছে নে নাই লাখপতি হ'ব আছেতো কাৰ কাৰ নাই হাত দাঙকচোন নাই কাৰ কাৰ আছে কাৰ কাৰ হাত দাঙক আছে ইলেকশ্যনৰ পিছতে আগষ্ট মাহৰ আগতে সকলোৰে বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব ঠিক আছে ছোৱালী বিলাকক পঢ়াৰ দায়িত্বও আমাৰ আৰু আপোনালোকক আমি যিমান প্ৰতিশ্ৰুতি দিছো এই গোটেই প্ৰতিশ্ৰুতি বিলাক আমি আখৰে আখৰে পালন কৰিম পুনৰ এবাৰ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু আমাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ ভাষণ আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে আজি আপোনালোকৰ লাখপতি বাইদেউৰ যি 10,000 টকা আপোনালোকৰ দিয়াৰ কথা কৈছিলে এই টকা এতিয়া আপোনালোকৰ দিয়া নহ'ব আপোনালোকৰ ইলেকশ্যনৰ আগত কোনো ধৰণৰ টকা আপোনালোকক নিদিয়ে আপোনালোকৰ ইলেকশ্যনৰ পিছতে এই আপোনালোকৰ 10,000 টকা আপোনালোকৰ দিয়া কথা ইতিমধ্যে ঘোষণা কৰিছে আপোনালোকৰ 15 আগষ্টৰ আগত এই আপোনালোকৰ লাখপতি বাইদেউ 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু লগতে জনাইছে যে আপোনালোকৰ যি অৰুণোদয় আছে এই অৰুণোদয়ও আপোনালোকৰ ইলেকশ্যনৰ পাছতে আপোনালোকৰ সকলোকে দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন